Question number 1. The simple interest on a certain sum for 8 months at 4% per annum is rupees 129 less than the simple interest on the same sum for 15 months at 5% per annum. The sum is. So এই কুৱেশ্যনটো সহজ কুৱেশ্যন, ইমান টান কুৱেশ্যন এটা নহয়। আপোনালোকে অলৰেডি জানে যে চিম্পল ইণ্টাৰেষ্টৰ ফৰ্মুলাটো যে সাম ইজ ইকুৱেল টু প্ৰিন্সিপাল ইনটু ৰেট অফ ইণ্টাৰেষ্ট ইনটু টাইম ইন ইয়াৰ্ছ ডিভাইডেড বাই 100। চ' এনেকুৱা কুৱেশ্যনত কি হয় যে বেচিক ফৰ্মুলাটো সহজ, জাষ্ট আপোনালোকৰ কেলকুলেশ্যনৰ স্পীড থাকিলে কম সময়ত আপোনালোকে কুৱেশ্যনটো কৰিব পাৰিব। ইয়াত কি কৈছে যে ইয়াত প্ৰথম দিছে আমাক 8 months at 4% per annum। এতিয়া আমি প্ৰথমতে ইয়াৰ্ছলৈকে কনভাৰ্ট কৰি ল'ব লাগিব টাইমটো। চ' আমি T1 ইজ ইকুৱেল টু 8 ডিভাইডেড বাই 12 দি ডিভাইড কৰিলে মান্থছৰ পৰা ইয়াৰ্ছ হৈ যাব। আৰু ছেকেণ্ড টাইমটো কিমান হ'ব? 15 ডিভাইডেড বাই 12 ইয়াৰ্ছ। অ'কে, তাৰপিছত নেক্সট ইয়াতে দুয়োটা কণ্ডিশ্যনতে প্ৰিন্সিপাল ছেইম হৈ আছে। চ' প্ৰিন্সিপাল আমি এজিউম কৰি লৈছোঁ, প্ৰিন্সিপাল ইজ ইকুৱেল টু পি। ইয়াত কৈছে যে এই পাৰ্টটো হৈছে যেনিবা এক্স ইজ 129 লেছ দেন এই পাৰ্টটো হৈছে ৱাই। অ'কে, এতিয়া এইটো যদি এনেকৈ বুজায় যে এক্স এই পাৰ্টটো 8 months at 4%টো যদি এক্স বুলি ধৰোঁ ইজ 129 লেছ দেন ৱাই, মানে কি হ'ব? ৱাই মাইনাছ এক্স ইজ ইকুৱেল টু 129। এনেকৈ পঢ়িলে সহজ হৈ যায়, হয়নে? ৱাই ভেলুটো কি হ'ব? ৱাই ভেলুটো হ'ব পি ইনটু ইয়াতে ৰেট অফ ইণ্টাৰেষ্ট হৈছে 5 ইনটু টাইম হৈছে 15 ডিভাইডেড বাই 12 ইনটু 100। অ'কে, মাইনাছ পি ইনটু 8 ছেইম একে নিচিনাকৈ ইনটু 4 ডিভাইডেড বাই 12 ইনটু 100 ইজ ইকুৱেল টু 129। নেক্সট ষ্টেপত জাষ্ট ছল্ভ কৰিলে হ'লে কুৱেশ্যনটো 75p মাইনাছ 32p ডিভাইডেড বাই 1200 ইজ ইকুৱেল টু 129। ইয়ালৈকে ঠিকে আছে। তাৰপিছত 75ক যদি আমি 32 মাইনাছ কৰোঁ 75ৰ পৰা কিমান পাম? 43। p ইজ ইকুৱেল টু 129 ইনটু 1200। অ'কে, নেক্সট p ইজ ইকুৱেল টু 129 ইনটু 1200 ডিভাইডেড বাই 43। 129ক 43 দি কেঞ্চেল কৰিলে কিমান পাম? 3, আৰু 3 ইনটু 1200 ইজ ইকুৱেল টু ৰুপিজ 3600। চ' প্ৰিন্সিপালটো হৈছে ৰুপিজ 3600। আশা কৰিছোঁ বুজি পাইছে। আৰু ইয়াত এই কনফিউজনটো লাগিব পাৰে, এই কনফিউজনটো হ'ব সহজ কৰিবৰ কাৰণে যাতে বেছি সময় নালাগে এইখিনি কথা ভাবি ওলাওঁতে কেতিয়াবা অলপ টাইম লাগি যায়। এতিয়া ইজ লেছ দেন কৈছে, ইজ মোৰ দেন কৈছে, কি হ'ব পাৰে সহজ কৰি ল'ব। এক্স আৰু ৱাই ধৰি ল'ব, ধৰি ল'লে এতিয়া কি হৈ যায় অলপ চেণ্টেঞ্চটো বেছি সহজ যেন লাগে। আৰু এইটো একদম সহজ কুৱেশ্যন, আপোনালোকে জাষ্ট কেলকুলেশ্যনত যদি অলপ স্পীড থাকে তেতিয়াহ'লে এইটো সোনকালে ওলাই যাব, এনেও সোনকালে ওলাই যাব। ঠিক আছে, চ' কাৰেক্ট এনচাৰ ইজ অপশ্যন ডি, ৰুপিজ 3600। অ'কে, question number 2. In an election between two candidates, 75% of the voters cast their votes, out of which 2% votes were declared invalid. Okay, a candidate got 9,261 votes, which were 75% of the valid votes. The total number of voters enrolled in that election was. এটা ইয়াত কি কৈছে কুৱেশ্যনটোত যে ইলেকশ্যন এটা হৈছে, তাতে দুটা কেণ্ডিডেট আছে, 2 candidates। অলপ শ্ল'কৈ যাম যাতে আপোনালোকে বুজি পায়। তাৰপিছত কৈছে যে 75% অফ দ্য ভোটাৰ্ছ কাষ্ট দেয়াৰ ভোটছ, মানে টোটেল ইলেকশ্যনটোত 100% ভোটাৰ্ছ আছে। এই 100% ভোটাৰ্ছৰ ভিতৰত 75%ে ভোট কাষ্ট কৰিছে। এই 75%ৰ ভিতৰত যিমান কেইজন মানুহে আহি কেনে ভোট দিছে সেই গোটেইকেইজন এই 75% মানুহৰ ভিতৰত পৰিছে, বাকী 25% যোনে ভোট নিদিলে। তাৰে পিছত কৈছে যে আউট অফ হুইচ 2% ভোটছ ৱেৰ ডিক্লেয়াৰ্ড ইনভেলিড, 2% ভোটছ ইনভেলিড ডিক্লেয়াৰ কৰিলে। এতিয়া ইনভেলিডৰ চিনাৰিঅ'টো কেতিয়া বেছি আহে? যেতিয়া নেকি বেলট পেপাৰত যেতিয়া নেকি ভোটিং হয়
তেতিয়াহ'লে সেই ইনভেলিডেটৰ চিনাৰিঅ'টো আহি যায়, য'ত নেকি একেলগে দুজন তিনিজনক ভোট দি দিয়ে বা হয়তো ভোটেই নিদিয়ে, তেনেকৈ আহি কেনে তেনেকুৱা মানুহ আহিলে 2%। চ' এইটোৰ পৰা আমি কি ক'ব পাৰোঁ যে দুয়োজন কেণ্ডিডেট টোটেল, অৰ্থাৎ টোটেল ভেলিড ভোট আমি প্ৰথমতে উলিয়াই ল'ব পাৰোঁ। টোটেল ভেলিড ভোটছ, গোটেই ইলেকশ্যনটোত যিমানকেইজন মানুহ আছে তাৰে ভিতৰত টোটেল ভেলিড ভোট কিমান হৈছে। চ' টোটেল ভেলিড ভোট কিমান হ'ব, যিমানখিনি সেই 100%, সেই 100%ৰ আমাৰ ভেলুটো আমাৰ হাতত নাই, মানে টোটেল মানুহ কিমান আছে এনৰোল্ড, আমাক সেইটো লাগে। চ' আমি ধৰি লৈছোঁ এক্স, অ'কে। তাৰ ভিতৰত কৈছে যে 75%হে ভোট দিছে, টোটেল মানুহ যিমান আছিল তাৰ ভিতৰত 75%হে ভোট দিছে। ইয়াৰেলৈকে কি হ'ল কি যে টোটেল ভোট কাষ্টেড ইকুৱেশ্যনটো ইয়াৰে লগত হৈছে, ইয়াৰেলৈকে যদি আমি ছল্ভ কৰোঁ তেতিয়াহ'লে এইটো হৈছে টোটেল ভোট যিমান কাষ্ট হৈছে, যিমানখিনি পৰিছে। বাট আমাক লাগে কি, আমাক লাগে ভেলিড, মানে কাষ্ট যিমান হৈছে তাৰপৰা আকৌ 2%টো বাহিৰ হৈ গ'ল। 2% এইকাৰণে বাহিৰ হ'ল কাৰণ কি সেইবিলাক ইনভেলিড আছিলে। চ' 2% যদি বাহিৰ হ'ল, ইনভেলিড হ'ল, মানে ভেলিড কিমান 98%, মানে 98/100। আশা কৰিছোঁ ইয়ালৈকে বুজি পাইছে, ইমান টান হ'ব নালাগে ইয়ালৈকে বুজাটো। তাৰপিছত কৈছে এ কেণ্ডিডেট গট 9261 ভোটছ হুইচ ৱে 75% অফ দ্য ভেলিড ভোটছ। এতিয়া দুটা কেণ্ডিডেট এ আৰু বি, যিকোনো এটা কেণ্ডিডেটে 9261 ভোটছ পাইছে, অ'কে, হুইচ ৱে 75% অফ দ্য ভেলিড ভোটছ, মানে টোটেল যিমানখিনি ভোট আছিল ভেলিড ভোটছ, ইয়াৰে এই টোটেল ভেলিড ভোটছৰ 75%হে 9261। তেনেহ'লে 100% কিমান হ'ব, 100% হ'ব এইটো ইকুৱেশ্যন। আৰু ইয়াৰে পৰা যদি আমি ওলাওঁ তেতিয়াহ'লে কিমান হ'ব, যদি 75% ভোটাৰ্ছ ভেলিড ভোটছ মিলি কেনে 9261 হয়, তেতিয়াহ'লে 100% কিমান হ'ব, 100% হ'ব 9261 ডিভাইডেড বাই 75 ইনটু 100। ইয়ালৈকে বুজি পাইছে। চ' এই 100% যোনখিনি ভেলিড ভোটাৰ্ছ সেইটো আৰু এইটো ফাৰ্ষ্ট ইকুৱেশ্যন যেনিবা আৰু এইটো ছেকেণ্ড ইকুৱেশ্যন। চ' এই দুটা ছেইম হ'ব। চ' যদি ছেইম হয় তেতিয়াহ'লে আমি কি লিখিম, এক্স ইনটু 75/100 ইনটু 98/100 ইজ ইকুৱেল টু 9261 ডিভাইডেড বাই 75 ইনটু 100, অ'কে। ইয়াৰ পিছত আৰু কি আছে, ইয়াৰ পিছত আছে কুৱেশ্যনটো ছল্ভ কৰিব লাগিব। চ' কুৱেশ্যনটো ছল্ভ কৰিলে আপোনালোকে কিমান পাব, এক্স ইজ ইকুৱেল টু 16,800 পাব। এতিয়া এইখিনি আৰু কেলকুলেশ্যন মই কৰি নাথাকোঁ, এনেই টাইম গৈ থাকিব আপোনালোকৰ, আৰু এই কেলকুলেশ্যনটো আপোনালোকে ইজিলি পাৰিব। চ' এক্সৰ ভেলু কিমান হ'ব, 16,800। এতিয়া ইয়াত কি সুধিছে, দ্য টোটেল নাম্বাৰ অফ ভোটাৰ্ছ এনৰোল ইন ডেট ইলেকশ্যন ৱাজ। চ' ইলেকশ্যনৰ টোটেল এনৰোলমেণ্ট হৈছে এক্স, আমি উলিয়ালোঁ তাৰে পৰা কাষ্টেড ভোট কিমান হ'ব, ভেলিড ভোট কিমান হ'ব, বেলেগ এটা চিনাৰিঅ'ৰ পৰা আকৌ সেই ছেইম ইকুৱেশ্যনটোৰ কাৰণে এটা ইকুৱেশ্যন উলিয়ালোঁ, আৰু লাষ্টত গৈ কাৰণে আমি টোটেল নাম্বাৰ অফ ভোটাৰ্ছ কিমান এনৰোল আছে ইলেকশ্যনটোত সেই ভেলুটো উলিয়ালোঁ। ত' কাৰেক্ট অপশ্যন হ'ব অপশ্যন চি 16,800। ঠিক আছে, অ'কে। Question number 3. A certain number of men can do a work in 60 days. If there were 8 more men, it could be complete in 10 days less. How many men were there in the beginning? So it is a work and time question. আৰু আপোনালোকে এটা ফৰ্মুলা যদি পোৱা নাই তেনেহ'লে এতিয়া চাই লওক, আৰু যোনে পাইছে অলৰেডি তাহাঁতৰ কাৰণেতো এইটো কুৱেশ্যন বহুত সহজ হ'ব। চ' ফৰ্মুলাটো হৈছে M1D1H1 divided by W1 is equal to M2D2H2 divided by W2। ইয়াত কি কৈছে যে M1 আৰু M2 হৈছে নাম্বাৰ অফ পিপল ৱৰ্কিং, সেইটো মেন হওক, উইমেন হওক, চিলড্ৰেন হওক, সেই হিচাপত বদলিব কুৱেশ্যনটোত, আমি আগৰ ফালে কুৱেশ্যন কৰিলে গম পাব। বাট এই কুৱেশ্যনটোৰ ক্ষেত্ৰত যিহেতু অকল মেন আছে, চ' ইয়াতে নাম্বাৰ অফ মেন।
তাৰপিছত d1 আৰু d2 হৈছে নাম্বাৰ অফ ডেইজ কিন্তু লজিকেলি চালে আপোনালোকে গম পাব যে 7জন মানুহে যদি 5 দিন কাম কৰে আৰু প্ৰত্যেক দিনাখন যেনিবা 2 ঘণ্টা কাম কৰে তেতিয়াহ'লে অবভিয়াছলি মাল্টিপ্লিকেশ্যন হ'ব তো তেনেকুৱা ধৰণে অলমষ্ট আৰু সেই হিচাপতে এই ফৰ্মুলাটো বনোৱা হৈছে আৰু h1 h2 এইটো হৈছে নাম্বাৰ অফ ৱৰ্কিং আৱাৰ্ছ কিমানখিনি ঘণ্টা কাম কৰিছে প্ৰত্যেক দিনা w1 আৰু w2 হৈছে পাৰ্ট অফ ৱৰ্ক কিমানখিনি কাম কৰিছে যেনিবা টোটেল কাম আছে 8 ভাগৰ ভিতৰত কিমানখিনি কাম কৰিছে সো তেনেকৈ কুৱেশ্যনটো কৰিবৰ কাৰণে এই ফৰ্মুলাটো হৈছে চবতছে শ্বৰ্টেষ্ট ট্ৰিক ওকে এইটো এটা ট্ৰিক বা ফৰ্মুলা আৰু এইটো এটা শ্বৰ্টেষ্ট ট্ৰিক সো আমাক এই কুৱেশ্যনটোত কি সুধিছে আমাক কৈছে যে এ চাৰ্টেন নাম্বাৰ অফ মেন কেন ডু এ ৱৰ্ক ইন 60 ডেইজ ঠিক আছে সো ইয়াতে আমাৰ তাত কি আহিলে ফাৰ্ষ্ট আমি এতিয়া চেম এনেকৈ কৰিলে m1 d1 h1 divided by w1 is equal to m2 d2 h2 divided by w2 ঠিক আছে a certain number of men can do a work in 60 days certain number of men let it be n can do a work in 60 days if there were 8 more men মানে মানুহ যদি আৰু 8টা বেছি হ'ল হয় মানে n plus 8 it could be completed in 10 days less 10 days less মানে হৈছে 60 minus 10 okay how many men were there in the beginning ইয়াত এতিয়া hours same একে সময় কাম কৰিছে বা দিয়া নাই যেহেতু সো আমি এজিউম কৰি লৈছোঁ যে hours same কাম একে সমান সো w1 আৰু w2 একে থাকিলে সো আমাৰ ক্ষেত্ৰত কি আহিলে m1 d1 is equal to m2 d2 আমি mক n বুলি ধৰি লৈছোঁ নাম্বাৰ অফ পিপল আৰু সেই হিচাপত কুৱেশ্যনটো আগবঢ়াইছোঁ সো 60n is equal to 60 minus 10 হৈছে 50n plus 400 ইফালে যদি আমি লেফ্ট সাইডে লৈ আনো তেনেহ'লে 10n is equal to 400 n is equal to 40 কাৰেক্ট এনসাৰ হৈছে অপশ্যন ডি কাৰণ ইয়াতে সুধিছে হাউ মেনি মেন ৱেৰ দেয়াৰ ইন দ্য বিগিনিং আৰু এণ্ডত যদি সুধিলে হয় তেতিয়াহ'লে কিমান হ'ল হয় 40 প্লাছ 8 48 আশা কৰিছোঁ বুজি পাইছে মেইন হৈছে এই ফৰ্মুলাটো যদি আপোনালোকে বুজি পায় তেনেহ'লে এনেকুৱা ধৰণৰ কুৱেশ্যন কৰিবৰ কাৰণে বহুত সহজ অ'কে কুৱেশ্যন নম্বৰ 4 if the average of m numbers is n square and that of n numbers is m square then average of m plus n numbers is so এই কুৱেশ্যনটো কৰাৰ আগত আমি এটা বেসিক ফৰ্মুলা ৰিকল কৰিব লাগিব সেইটো হৈছে এভাৰেজৰ ফৰ্মুলাটো এভাৰেজৰ ফৰ্মুলাটো কি আছিল যে টোটেল এভাৰেজ ইজ ইকুৱেল টু টোটেল সাম অফ অবজাৰভেশ্যন যিমান কিটা আমি যিকোনো ক্ষেত্ৰত মাৰ্কছৰ ক্ষেত্ৰত হ'লে মাৰ্কছ তাৰপিছত ইয়াতে নাম্বাৰছৰ ক্ষেত্ৰত নাম্বাৰছ তেনেকৈ আমি যিমানকেইটা টোটেল অবজাৰভেশ্যন ল'ম তাৰে সামটো ডিভাইডেড বাই নাম্বাৰ অফ অবজাৰভেশ্যন এতিয়া তেনেকৈ মাৰ্কছৰ ক্ষেত্ৰত কি হয় প্ৰত্যেকটো ছাবজেক্টৰ টোটেল মাৰ্কছ ডিভাইডেড বাই টোটেল নাম্বাৰ অফ ছাবজেক্টছ অ'কে চ' ঠিক তেনেকৈ total sum of observation divided by total number of observation এতিয়া ইয়াত কি কৈছে যে if the average of m numbers আমি m numbers যেনিবা এনেকুৱা হ'ব পাৰে 5 10 26 72 তে তেনেকৈ average of m numbers এনেকৈ সেইকাৰণে m টা সংখ্যা আছে আৰু সেই m ৰ টোটেল যোনটো এভাৰেজ যোনটো সেইটো হৈছে n স্কোয়াৰ মানে এটা কি হ'ব যে sum of m numbers divided by m is equal to n square so next আমি কি লিখিব পাৰিম যে sum of m numbers is equal to m into n square ঠিক তেনেকৈ কি হ'ব sum of
ইয়াতে কৈছে যে n that of n numbers is m square মানে sum of n numbers is equal to n into m square okay এটো এটা আৰু এটো এটা তাৰপিছত কৈছে যে then average of m plus n numbers is এতিয়া ইপিনে আহিলে sum of m numbers ইপিনে আহিলে sum of n numbers এতিয়া যদি আমি sum of এই দুয়োটা মানে ইপিনৰ পৰা m আৰু ইপিনৰ পৰা n টোটাল কৰো divided by m plus n কৰো তেতিয়া হলে এটো কি হ'ব average of m plus n numbers okay ইয়ালৈকে বুজি পাইছে so আমি next stepত কি লিখিব পাৰো next stepত আমি লিখিব পাৰো mn square plus nm square divided by m plus n okay তাৰপিছত আমি mn কমন ললো কমন লোৱাৰ পিছত m plus n ব্ৰেকেটত আহিব তলতো m plus n আৰু m plus n cancel মানে mn so average of m plus n numbers is option C mn সহজ কোৱেশ্চন আপোনালোকে এটো কোৱেশ্চন যদি কৰিব পাৰে তেনে হলে এনেকুৱা ধৰণৰ যিমান এভাৰেজৰ কোৱেশ্চন আছে কনসেপ্টটো লগাই কেনে আপোনালোকে বাকিবিলাক কোৱেশ্চন কৰিব পাৰিব সো যদি বুজি পোৱা নাই আকৌ এবাৰ চাব বহুত সহজ কোৱেশ্চন একো নাই জাস্ট সেই এভাৰেজৰ ফৰ্মুলাটো ইমপ্লিমেন্ট কৰাটোৱে স্কিল ওকে Question number 5 a by b plus b by a is equal to 1 a not equal to 0 b not equal to 0 then value of a cube plus b cube is so এই কোৱেশ্চনটোত আমাক দিয়া আছে যে a by b is equal plus b by a is equal to 1 আমি যদি এই ইকুৱেশ্যন সলভ কৰো এইটো ইকুৱেশ্যন তেতিয়ালে আমি কিমান পাম LCM ab ওপৰত a square plus b square is equal to 1 next a square plus b square is equal to ab আৰু এই গোটেইটো যদি আমি লেফট সাইডে লৈ আনো তেতিয়াহলে a square plus b square minus ab is equal to 0 তাৰ পিছত খুদিছে যে a cube plus b cube ৰ ভ্যালু কিমান হ'ব এটা a cube plus b cube ৰ ফৰ্মুলাটো কি হয় এটো আপুনি আপোনালোকে আগৰ পাই জানি থব লাগিব বেলেগ উপায়টো নাই তাৰ ফৰ্মুলাটো হৈছে a plus b whole into a square minus ab plus b square so আমাৰ হাতত a plus b ভ্যালু নাই বাট আমাৰ হাতত a square minus ab plus b square ভ্যালু আছে যোনটো নেকি 0 এটো হৈছে ইকুৱেশ্যন 1 ৰ পৰা ওকে from equation 1 আমি এটো ক'ব পাৰো so a cube plus b cube ৰ ভ্যালু কিমান হ'ব 0 so option correct answer is option A 0 এটো এটা বহুত সহজ কোৱেশ্চন বাট কোৱেশ্চনটো জাস্ট এটা টাস্ক আছিল আপোনাৰ হাতত হেতু হৈছে a cube plus b cube ৰ ফৰ্মুলাটো জানা আৰু এনেকুৱা ধৰণৰ যোনবোৰ কোৱেশ্চন আছে যত নেকি এটা কন্ডিশন দিয়া থাকে আৰু তাৰ পিছত এটা সলিউশন উলিয়াব লাগে জেনেৰেলি কি কৰিব যে আমি কৰিছো কি আমি ইয়াৰ পৰা আৰম্ভ কৰিছো হেতু হৈছে কনভেনচনালি হেতুৱে কৰিব লাগিব বাট এনেকুৱা কোৱেশ্চন কৰতে ফাৰ্স্ট ট্ৰাই কৰিব যে এই যোনটো নেকি উলিয়াব দিছে হেতু কিবাকে সহজ ফৰ্মুলা দি ব্ৰেক কৰি লব পাৰি নেকি এটা কি হয় যে আপোনালোকে এটোৰ পৰা কেনেকুৱা ধৰণে ভ্যালুটো উলিয়াব লাগিব তাৰ এটা আইডিয়া পাব এটা আমি যদি আগতিয়াকে এটো ভাঙি লওঁ এটা আমি গম পাম যে আমি a square plus b square minus ab ভ্যালুটো উলিয়াব লাগিব এটা কি হয় যেতিয়া নেকি এটো পাৰ্টলৈকে আহা যায় তে গমে পোৱা যায় যে আচ্ছা এটো পাই না কেনে আনিকেনে আমি ভ্যালুটো উলিয়াব পাৰিম সো হেতু কাৰণে যোনটো উলিয়াব দিয়ে হেতু কাৰোলা ব্ৰেকডাউন কৰি লব ফৰ্মুলা দি প্ৰত্যেকবাৰ নোৱাৰিব পাৰে কিছুমান কোৱেশ্চনত নহব পাৰে জাস্ট যোনবিলাকত পাৰি তে এটো যে এটা ডাইৰেক্ট ফৰ্মুলা আছে হেতু আমি সকলোৱে জানো বাট কোনবাটো এনেকুৱা হ'ব পাৰে যে ডাইৰেক্ট ফৰ্মুলা নাথাকে তেতিয়া কি কৰিব লাগিব পাৰে যে ইয়াৰে পাই ইয়াৰলৈকে আহিব লাগিব পাৰে তেনেকুৱা কোৱেশ্চন পালে আমি আগৰফালে কৰিম বাট জাস্ট এটা আইডিয়া দিছো যে এনেকুৱা কোৱেশ্চন কেনেকৈ সলভ কৰিব লাগে ঠিক আছে আশা কৰিছো আপোনালোকে গোটেইটা কোৱেশ্চন সলভ কৰিছে আৰু কেনেকুৱা লাগিলে ভিডিওটো আমাক কমেন্টছত জনাব এনেকুৱা ধৰণৰ যদি ভিডিও আৰু আগৰফালে দিব লাগে হেতু আমাক ক'ব আমি চেষ্টা কৰিম যাতে আপোনালোকক বেস্ট অফ দা বেস্ট কোৱেশ্চন যোনবোৰ নেকি আহাৰ চান্সেস আছে এক্সামত হেবোৰ যাতে আপোনালোকক এনেকুৱা ধৰণৰ মকত থ্ৰুদি কৰাব পাৰো ঠিক আছে থ্যাংক ইউ